ৰাজ্যৰ ৰাজনীতিত অসম জাতীয় পৰিষদ অসম প্ৰথম সদায় আৰু চিৰদিন জীৱনে মৰণে মোৰ দেশমাতৃৰ কাৰণে যাতে আমি সদায় সেৱা আগবঢ়াই থাকিব পাৰোঁ জাতীয়তাবাদী ৰাজনীতি আৰু অসম জাতীয় পৰিষদ অসম জাতীয় পৰিষদ আৰু আঞ্চলিকতাবাদী ৰাজনীতি জাতীয়তাবাদী আঞ্চলিক দল অসম জাতীয় পৰিষদৰ অসমৰ ৰাজনীতিত ভূমিকা কি বৰ্তমান সময়ৰ অসমৰ ৰাজনীতিত অসম জাতীয় পৰিষদৰ প্ৰাসংগিকতা কিমান অসম জাতীয় পৰিষদে কিদৰে তেওঁলোকৰ সাংগঠনিক কাম কাজ চলাই আহিছে আহিবলগীয়া দিনবোৰত অসম জাতীয় পৰিষদে অসমৰ ৰাজনীতিত কি ভূমিকা লোৱাৰ সম্ভাৱনা আছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সময়ত অসম জাতীয় পৰিষদৰ সাংগঠনিক শক্তি কিমান গণভিত্তি কিমান আৰু অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ পৰিপ্ৰেক্ষিতত দলটো কেনেদৰে আগবঢ়াৰ সম্ভাৱনা আছে দলটোৰ সন্মুখত কিবা প্ৰত্যাহ্বান আহিছে নেকি সেই কথা এই মুহূৰ্তত বিশ্লেষণ কৰাৰ প্ৰয়োজন আহিছে কা বিৰোধী আন্দোলনৰ গৰ্ভত জন্ম হোৱা অসম জাতীয় পৰিষদে নিৰ্বাচনী ৰাজনীতিত বৰ্তমানলৈকে প্ৰদৰ্শন কৰিব পৰা নাই শক্তি ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য গঠনৰ পোষকতা কৰি আহিছে জাতীয় পৰিষদে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্য গঠনত আগভাগ লৈছে বৰ্তমান অসম জাতীয় পৰিষদৰ গণভিত্তি কিমান উজনি নামনি মধ্য অসমত জাতীয় পৰিষদৰ সংগঠন আছে বৰাক উপত্যকাটো আছে সাংগঠনিক কমিটি কিন্তু গণভিত্তি দুৰ্বল নিৰ্বাচনী ৰাজনীতিত শক্তি প্ৰদৰ্শন কৰিব পৰাকৈ নাই গণভিত্তি তুলনামূলকভাৱে উজনি অসমত কিছু সমৰ্থন ভেটি আছে একাংশ সমষ্টিত আছে নিৰ্দিষ্ট সমৰ্থন ভেটি সমষ্টি আছে কিছু সংখ্যক সমৰ্থক কিন্তু ৰাজনৈতিক ক্ষেত্ৰত এককভাৱে এই গণভিত্তি এক প্ৰকাৰ গুৰুত্বহীন কিন্তু ঐক্যবদ্ধ বিৰোধীৰ বাবে ই অতি গুৰুত্বপূৰ্ণ সমষ্টিৰ নিৰ্বাচনী অংকত নিৰ্ণায়ক হৈ পৰে এই গণভিত্তি সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰত্যাহ্বান আহিছে অসম জাতীয় পৰিষদলৈ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পৰাই পৰিৱৰ্তন আহিছে বিৰোধী ৰাজনীতিলৈ ক্ৰমাৎ গতি লৈছে কংগ্ৰেছৰ ৰাজনীতিয়ে লগে লগে গুৰুত্ব হ্ৰাসৰ সম্ভাৱনা অসম জাতীয় পৰিষদৰ কাৰণ বিজেপি বিৰোধী ভোটাৰে শক্তিশালী বিৰোধী দল বিচাৰে অসম জাতীয় পৰিষদৰ একাংশ সমৰ্থক কংগ্ৰেছীমুখী হোৱাৰো সম্ভাৱনা আছে অসম জাতীয় পৰিষদৰ গণভিত্তিৰ এক বিশেষ বৈশিষ্ট্য আছে অসম জাতীয় পৰিষদৰ এই গণভিত্তিৰ এক সামাজিক ৰাজনৈতিক আৰ্থ সাংস্কৃতিক বৈশিষ্ট্য আছে যি বৈশিষ্ট্য আন সকলো ৰাজনৈতিক দলতকৈ পৃথক হয় কাৰণ অসম জাতীয় পৰিষদ আৰু অসমৰ জাতীয় জীৱন অসম জাতীয় পৰিষদ আৰু অসমীয়াত্বৰ সত্তা এই সম্পৰ্কৰ ভেটিত গঢ় লৈ উঠা অসম জাতীয় পৰিষদৰ জনসমৰ্থন গণভিত্তিৰ যি বৈশিষ্ট্য আছে তাৰ পৰিপ্ৰেক্ষিতত আহিবলগীয়া দিনবোৰৰ ৰাজনীতিত তেওঁলোকৰ গতি কেনেকুৱা হ'ব তেওঁলোক কেনেদৰে আগবাঢ়িব পাৰিব বা কি জটিলতাৰ সন্মুখীন হ'ব বা তেওঁলোকৰ সমৰ্থন ভেটি ক'ৰবাত অটুট থাকিবনে ক'ৰবাত হ্ৰাস পাব সকলোবোৰ কথা নিৰ্ভৰ কৰিব এই নিৰ্দিষ্ট পৰিকাঠামোৰ ভিতৰত অসমীয়া জাতীয়তাবাদৰ ভিত্তিত গঠন হৈছিল অজাপ জাতীয়তাবাদী আঞ্চলিকতাবাদী ধ্যান ধাৰণা অজাপৰ মূল আদৰ্শ অসমত জাতীয়তাবাদী ৰাজনীতিক আওকাণ কৰিব নোৱাৰি ৰাজ্যত জাতীয়তাবাদী ৰাজনীতিৰ এটা ধাৰণা প্ৰবাহমান হৈ আছে এছাম লোকে কেতিয়াও ৰাষ্ট্ৰীয়তাবাদী দলক সমৰ্থন নকৰে বহু সমষ্টিত কমকৈ হ'লেও এনে কিছু ভোটাৰ আছে মধ্য আৰু নামনি অসম আৰু বৰাক উপত্যকাৰ সংখ্যালঘু অঞ্চলত অজাপ তথা লুৰিণজ্যোতি গগৈৰ জনপ্ৰিয়তা আছে কিন্তু সংখ্যালঘু ৰাজনীতিত অপ্ৰাসংগিক অসম জাতীয় পৰিষদ সংখ্যালঘু ৰাজনীতিৰ ৰূপ বেলেগ সংখ্যালঘুৱে বিজেপিক পৰাস্ত কৰিব পৰা শক্তিশালী দল বিচাৰে সংখ্যালঘু আকৰ্ষিত হৈছে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছৰ প্ৰতি সংখ্যালঘুৰ মাজত এইবাৰ ভোট বিভাজনৰ সম্ভাৱনা নাই সংখ্যালঘু জনসাধাৰণৰ মাজত অসমীয়া জাতীয়তাবাদৰ প্ৰতি নাই আকৰ্ষণ সংখ্যালঘুৰ মাজত লুৰিণজ্যোতি গগৈৰ জনপ্ৰিয়তা বিজেপি বিৰোধী নেতা হিচাপেহে জাতীয়তাবাদী নেতা ৰূপে নহয় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত অসম জাতীয় পৰিষদ এই অৱস্থাত আছে ২৬ৰ বিধানসভা নিৰ্বাচন দলটোৰ বাবে হ'ব অগ্নি পৰীক্ষা
মূলতঃ কংগ্ৰেছৰ লগত মিত্ৰতা হোৱা নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সকলো কথা। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।